বন্ধুসকল জ্যোতিষত প্ৰতিটো ৰাশিৰ প্ৰকৃতিৰ গুণ আৰু অসুবিধাৰ বিষয় অতি ভালদৰে ব্যাখ্যা কৰা হৈছে। জ্যোতিষৰ হিচাপ অনুসৰি বন্ধুসকল 12টা ৰাশিৰ বৈশিষ্ট্য বেলেগ বেলেগ। কিছুমান ৰাশিৰ লোক জন্মৰে ৰূপৰ চামুচ লৈ আহে, আনহাতে কিছুমান জন্মৰ পৰা কঠোৰ পৰিশ্ৰমী হয়। ৰাশি অনুসাৰে এইটো আপোনালোকে জানিব পাৰিব যে যি ৰাশি লোকক ধনী লোকৰ মাজত গণ্য কৰা হয়। বন্ধুসকল জ্যোতিষশাস্ত্ৰ অনুযায়ী জনোৱা হওক যিসকল লোকৰ ৰাশি ধনী মানুহৰ মাজত গণ্য কৰা হয়। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। জ্যোতিষৰ মতে বৃষ ৰাশিৰ লোকসকল অতি ধনী হয়, তেওঁলোকৰ মনটো ধনী হয়। এই ৰাশিৰ জাতক জাতিকাসকলে আনৰ কেতিয়াও বেয়াটো কামনা নকৰে, সদায় আনৰ উন্নতিৰ বাবে ভালৰ বাবে চিন্তা কৰে। এই ৰাশিৰ জাতক জাতিকাসকলে কেতিয়াও আপোনালোকে দেখিব পাব বৃষ ৰাশিৰ জাতক জাতিকাসকলে হিংসা হওক, কোনো কাজিয়া পেচাল হওক, সেইখিনি ক্ষেত্ৰত এওঁলোকে সদায় দূৰত্ব বজাই ৰাখিব বিচাৰে, কিন্তু কিছু লোকে এওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব বিচাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে সদায় ঘৰখনৰ উন্নতিৰ কাৰণে, ঘৰখনৰ সুখ সমৃদ্ধি, ঘৰখনৰ কেনেকৈ আগবঢ়াই নিব, নিজৰ এইম বা নিজৰ যিখিনি পৰিকল্পনা আছে সেইখিনি কেনেকৈ সফল কৰিব, সেই ধৰণৰ চিন্তা চৰ্চাতে এওঁলোক ব্যস্ত হৈ থাকে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ অতি নম্ৰ স্বভাৱৰ হয়। এই ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু সংখ্যাও যথেষ্ট হয়, কাৰণ এওঁলোকৰ মনটো খোলা মনৰ হয়। কোনো ধৰণৰ কথা বতৰাৰ লোক ঢাক কৰি এওঁলোকে নাৰাখে। লগতে কোৱা হৈছে যে বন্ধুসকল এওঁলোকৰ ভাল গুণৰ বাবে এই ৰাশিৰ লোকসকলে প্ৰতিটো কামতে সফলতা লাভ কৰে, আৰু ইয়াৰ লগে লগে এই ৰাশিৰ লোকসকলে জীৱনৰ প্ৰতিটো মাইলৰ খুঁটি আপোনালোকে অৰ্জন কৰে, অৰ্থাৎ যিটো লক্ষ্যৰ যি ধৰণৰ এইম লৈ এওঁলোকে আগবাঢ়ে সেইখিনি ক্ষেত্ৰতো সফল হয়। কিন্তু যথেষ্ট এওঁলোকে কষ্ট কৰিব পাৰে, পৰিশ্ৰমী হয়। এই লোকসকলে নিজৰ জীৱনত নিজৰ জীৱনটো অতি গৌৰৱেৰে কটাবলৈ বিচাৰে সদায়। এই ৰাশি মানুহৰ ধনৰ অভাৱ নাথাকে, কাৰণ এওঁলোক যথেষ্ট পৰিশ্ৰমী হয়, কষ্ট কৰে। এওঁলোকে কষ্ট কৰি উপাৰ্জন কৰা টকাৰে বন্ধুসকল নিজৰ জীৱনটো আগবঢ়াই নিবৰ বাবে সদায় চিন্তা কৰে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই ৰাশিৰ লোকসকলে বহুতো খ্যাতি অৰ্জন কৰে। দ্বিতীয় যি ৰাশিটো হৈছে ধনী ৰাশিৰ ভিতৰত, সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। জ্যোতিষৰ মতে কৰ্কট ৰাশিৰ লোকসকল অতি পৰিশ্ৰমী হয়, যথেষ্ট কষ্ট কৰিব পাৰে, পৰিশ্ৰমী হয়, হাৰ্ড ৱৰ্কিং কৰে এওঁলোকে। এই ৰাশিৰ জাতক জাতিকাসকল কেৱল কষ্টৰ আধাৰতে তেওঁলোকে নিজৰ জীৱনত বহুতখিনি অৰ্জন কৰে। লগতে কৰ্কট ৰাশিৰ লোকে অতি সোনকালে সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়। আৰু ইয়াৰ বাহিৰেও এই ৰাশিৰ লোকৰ ধনৰ অভাৱ নাই। এওঁলোকে প্ৰায় অধিক ধনৰ উপাৰ্জনৰ কথা চিন্তা কৰে, কেনেকৈ দুটকা আৰু বেছি ইনকাম কৰিব পাৰি, কেনেকৈ উপাৰ্জন কৰিব পাৰি, এনেধৰণৰ চিন্তাৰ চৰ্চাৰে এওঁলোকে আগবাঢ়ি যাব বিচাৰে, আৰু সেইখিনি ক্ষেত্ৰত যথেষ্ট সফলো হয়। এওঁলোকৰ মনটো সদায় পবিত্ৰ মনৰ হয়। এওঁলোকে আনক মিছা কথা কৈ বেয়া পায়, আনে মিছা কথা ক'লেও এই ৰাশিৰ জাতক জাতিকাসকলৰ বহুত বেছি খং উঠে। বন্ধুসকল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট পৰিশ্ৰমী হয়, প্ৰথমতে কৈছোঁ। আৰু এই ৰাশিৰ বিশেষ কথাটো হ'ল যে এওঁলোকে ধন সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে বুলি বিশ্বাস কৰা হয়। এই ৰাশিৰ মানুহে বা জাতক জাতিকাসকল যিসকল আছে জীৱনত সুখী জীৱন যাপন কৰি ভাল পায়, অৰ্থাৎ মানুহে সুখী জীৱন যাপন কৰিব বিচাৰে, আৰু সেই অনুসাৰে এওঁলোকে সুখী জীৱন যাপনো কৰিব পাৰে। যথেষ্ট পৰিশ্ৰমী হয়, কষ্ট কৰিব পাৰে। ইয়াৰ বাহিৰেও এই ৰাশিৰ বহুত সময়ত টকাৰ পানীৰ দৰে অপচয় হয়, কিন্তু টকা পইচা ইনকাম হয় যদিও কিন্তু টকা পইচাখিনি যথেষ্ট অপচয় হয়, খৰচ হয়। অৰ্থাৎ অপচয়কাৰী ব্যয়ত এওঁলোক আনতকৈ আগবাঢ়ি থাকে। অৰ্থাৎ টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকল কেতিয়াও পিছ পৰি নৰয়, টকা পইচা বহুত খৰচ কৰে। কিন্তু এই ৰাশিৰ জাতক জাতিকাসকলৰ মনটো পবিত্ৰৰ বাবে সকলোৰে লগত মিলিজুলি থাকি ভাল পায়, বা আৰু সেইখিনি জানেও ক'ত কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, কাক কেনেকৈ কথা ক'ব লাগে, সকলো ব্যক্তিত্বৰ অধিকাৰী হয় এই ৰাশিৰ জাতক জাতিকাসকল। বন্ধুসকল যদিহে আমাৰ এই চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 3 নম্বৰৰ যি ধনী ৰাশিৰ ভিতৰত সেই ৰাশিটো হৈছে সিংহ ৰাশি। বিশ্বাস অনুসৰি সিংহ ৰাশিৰ লোকৰ নিজৰ ৰাশিৰ দৰে অতি সাহসী, সিংহৰ দৰে এওঁলোক সাহসী হয় আৰু উৎসাহী হয়, আৰু নেতৃত্বৰ ভূতে সদায় এওঁলোকৰ হৃদয়ত খেদি ফুৰে, সদায় নেতৃত্ব দিব বিচাৰে, সদায় আগবাঢ়ি যাব বিচাৰে। এওঁলোকে সদায় কেনেকৈ জীৱনত আগবাঢ়ি যাব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কি পথৰে কেনেকৈ সমস্যাবোৰ সমাধান কৰি আগবাঢ়িব, সেইখিনি ক্ষেত্ৰত এওঁলোকে সদায় এক্টিভ হৈ থাকে, আৰু নেতৃত্ব দিয়াৰ এওঁলোকৰ ক্ষমতাৰ যথেষ্ট থাকে, আৰু সেই অনুসাৰে এওঁলোকৰ সমাজত সন্মানো বৃদ্ধি পায়, আৰু সামাজিকভাৱে এটা বিশেষ নামো অৰ্জন কৰিবলৈ সক্ষম হয়। এই কাৰণে নেতৃত্বৰ ক্ষেত্ৰত এওঁলোকে আনতকৈ বহুত বেছি গুণে আগবাঢ়ি যাব পাৰে বা আগবাঢ়ি গৈ থাকে।
লগতে এই ৰাশিৰ লোকে জীৱনত বহুত সফলতা লাভ কৰে। ইয়াৰ বাহিৰেও এই ৰাশিৰ লোকসকলে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয়। হ'লেও এওঁলোকে নিজৰ কষ্টৰ বলত এওঁলোকে যথেষ্ট টকা পইচাৰ উপাৰ্জন কৰিব পাৰে। আৰ্থিকভাৱে আৰ্তজনকো সহায় কৰে। কোনো দুখীয়া মানুহক সহায় কৰি ভাল পায় বা কোনো ব্যক্তিৰ যদি টকাৰ অভাৱ হয়, কিছু সমস্যাটো পৰে, এওঁলোকে সদায় সহায় কৰি ভাল পায়। আনক সহায় কৰা এওঁলোকৰ গুণটো যথেষ্ট ভৰি আছে বুলি ক'ব পাৰি। কিয়নো এই ৰাশিৰ জাতক জাতিকাসকলৰ মনটোৱে কেতিয়াও নামানে যে আনক দুখত দেখাটো। টকাৰ ফালৰ পৰা এওঁলোকে অতি চহকী হয়। টকা পইচাৰ ফালৰ পৰা আৰ্থিকভাৱে এওঁলোক টনকিয়াল হয় বুলি বিশ্বাস কৰা হয় আৰু বিশ্বাস অনুসৰি এওঁলোকে যথেষ্ট সহায় কৰি ভাল পায়, আনক দান কৰি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাসকলৰ মনটো সদায় পবিত্ৰ মনৰ হয়, আনক সহায় কৰা। কিন্তু এই ৰাশিৰ জাতক জাতিকাসকল আনক মিছা কথা নকয় আৰু আন কোনোবাই যদি এওঁলোকক মিছা কথা কয় এওঁলোকৰ বহুত বেছি খং উঠে। বন্ধুসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনটোৱে হৈছে পবিত্ৰ মনৰ। কিন্তু এই ৰাশিৰ জাতক জাতিকাসকলৰ খং ৰাগৰ আছে, কিন্তু কিছুমান ক্ষেত্ৰত বহুতো ক্ষেত্ৰত বিশেষকৈ ধৈৰ্য ধৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকল সাহসী হয়। প্ৰথমতে কৈছিলোঁ সাহসী হয়, উৎসাহী হয়, নেতৃত্ব দিয়াৰ ক্ষমতা এওঁলোকৰ যথেষ্ট আছে আৰু নেতৃত্বৰে আগবাঢ়ি যাব বিচাৰে আৰু সদায় এওঁলোকৰ সমাজত এটা সুনাম থাকে বুলি বিশ্বাস কৰা হয় আৰু সুনাম অৰ্জন কৰিবলৈ ভাল এটা নাম আপোনালোকৰ অৰ্জন কৰিবলৈ সক্ষম হয়। ইমেজবোৰ আপোনালোকৰ ভাল হৈ থাকে বুলি বিশ্বাস কৰা হয় আৰু সকলোৰে প্ৰিয় হয় বুলি বিশ্বাস কৰা হয়। এই ৰাশিৰ জাতক জাতিকাসকলৰ মনটো হৈছে পবিত্ৰ মনৰ। বন্ধুসকল, 4 নম্বৰ যি ৰাশিটোৰ কথা ক'বলৈ গৈছোঁ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। জ্যোতিষ শাস্ত্ৰমতে বন্ধুসকল, বৃশ্চিক ৰাশিৰ লোকৰ জন্মৰ পৰা বস্তুগত আৰাম পোৱাৰ হেঁপাহ থাকে। এই কাৰণে এই ৰাশিৰ লোকে বন্ধুসকল এক বিলাসী জীৱন যাপনৰ বাবে বহুত কষ্ট কৰে। কেনেকৈ নিজৰ জীৱনটো আগবঢ়াই নিব, কেনেকৈ ষ্ট্ৰাগল কৰিব, কেনেকৈ কষ্ট কৰি কেনেকৈ নিজৰ লাইফটো নিজৰ জীৱনটোক আগবঢ়াই নিব, সেই ধৰণৰ চিন্তাৰ চৰ্চাৰে এওঁলোকে সদায় আগবাঢ়ি গৈ থাকে। নিজৰ যি ধৰণৰ পৰিকল্পনা আছে সেই পৰিকল্পনাৰে এওঁলোকে আগবাঢ়ি যাব বিচাৰে। একে সময়তে কৈছে যে এওঁলোকে সেইটো লাভৰ বাবে কৰাৰ কঠোৰ পৰিশ্ৰমত কোনো শিল নোহোৱাকৈ নাৰাখে, অৰ্থাৎ পৰিশ্ৰম যথেষ্ট কৰিব পাৰে, কষ্ট বহুত কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। গতিকে এই ৰাশিৰ জাতক জাতিকাসকলে সেই এক বিলাসী জীৱন যাপন কটাবলৈ সক্ষম হয়। ইয়াৰ লগতে কৈছে যে এই ৰাশিৰ লোকসকলে এবাৰ কিবা এটা যদি লাভ কৰাৰ কথা ভাবিলে বা কিবা এটা যদি কৰিম বুলি মনতে যদি ঠিক কৰি ল'লে, সেইখিনি লাভ নোহোৱাৰ পৰ্যন্ত এওঁলোকে সেইখিনিতে লাগি থাকে আৰু সেইবাবে এই ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু সকলো প্ৰচেষ্টা এওঁলোকে কৰিব, কেতিয়াও কুণ্ঠাবোধ নকৰে, এলাহ ভাৱবোৰ এওঁলোকৰ নাথাকে, সদায় আগবাঢ়ি যাব বিচাৰে। এওঁলোকৰ মনটো পবিত্ৰ। জাতিকাসকলৰ বন্ধুৰ সংখ্যাৰ যথেষ্ট বৃদ্ধি পায়। এওঁলোকে সদায় আগবাঢ়ি যাব বিচাৰে, নেতৃত্ব দিয়াৰ ক্ষমতা এওঁলোকৰ যথেষ্ট আছে। আৰু এই ৰাশিৰ জাতক জাতিকাসকলক কেৱল এয়াই নহয় যে এই ৰাশিৰ লোকসকলে নিজৰ পৰিয়ালৰ আৰাম আৰু বিলাসিকতাৰ সম্পূৰ্ণ যত্ন লয় আৰু সেই অনুপাতে কঠোৰ পৰিশ্ৰম কৰি সেইবোৰ পূৰণ কৰে। ঘৰৰ মানুহখিনি কিবা এটা দিয়াৰ হওক বা আপোনালোকৰ কাপোৰ কানিয়ে হওক, ঘৰখন মেৰামতি কৰা হওক, ঘৰখন কেনেকৈ আগবঢ়াই নিব, সমস্যাবোৰ কেনেকৈ সমাধান কৰিব, এনেকুৱা ধৰণৰ চিন্তাৰে সদায় আগবাঢ়ি যায় আৰু সেইখিনি ক্ষেত্ৰত যথেষ্ট সফলো হয়। কিন্তু কঠোৰ পৰিশ্ৰম কৰে, কঠোৰ পৰিশ্ৰমী হয়। সেইকাৰণে এই ৰাশিৰ জাতক জাতিকাসকলৰ কেতিয়াও টকাৰ অভাৱ নাথাকে বুলি বিশ্বাস কৰা হয়। আৰু এই ৰাশিৰ জাতক জাতিকাসকলে ঘৰখনৰ পিতৃ মাতৃৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা ভক্তি ৰাখে। জানে যে পিতৃ মাতৃৰ বাবে এই পৃথিৱীখন দেখিছোঁ, কাৰণ তেওঁলোকক সেৱা কৰে আমাৰ পৰম ধৰ্ম বুলি এওঁলোকে বিশ্বাস কৰে। আৰু এই ৰাশিৰ জাতক জাতিকাসকলে পিতৃ মাতৃৰ পৰা ছাপৰ্টো লাভ কৰে, এওঁলোকৰ পৰা আশীৰ্বাদো লাভ কৰে বুলি বিশ্বাস কৰা হয়। এই ৰাশিৰ লোকসকল ধনী হোৱাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ কাৰণেই বন্ধুসকল এই ৰাশিৰ জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰম কৰিব পাৰে, নিজৰ কষ্টৰ বলত জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। বন্ধুসকল, যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লগতে আপোনালোকৰ আত্মীয়বৰ্গলৈ, বন্ধুবৰ্গলৈ, আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব।